নমস্কাৰ 2027ত আপোনাৰ অসম টেট হ'ব নেকি বহুতে মোক ইমেইলৰ জৰিয়তে সুধি আছিলে গতিকে বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছোঁ যে গম পাই চাগে অসম চৰকাৰে কৈছে যে 2027ত যিমান ভেকেঞ্চি আছে গোটেই ক্লিয়াৰ কৰি দিব প্ৰায় আপোনালোকৰ 2 লাখ চাকৰি থাকিব তাৰে ভিতৰত আপোনালোকৰ এডুকেশ্যন টোটেল এডুকেশ্যন বিভাগৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে প্ৰায় আপোনালোকৰ 52,000 ভাবকচোন বা তাত এল পি ইউ পি টিচাৰ জি টি পি জি টি হাই ছেকেণ্ডেৰী টিচাৰ গোটেই মিলাই পেলাই 52,000 টিচাৰ ভেকেঞ্চি মুকলি কৰিব বুলি কৈছে গতিকে এই 52,000 টিচাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বহুতে সুধি আছে দাদা কিবা নতুন নিযুক্তি পৰীক্ষা হ'ব নেকি ইয়াৰ ক্ষেত্ৰত 100% এটা চান্স আছে অসম টেট হোৱাৰ ক্ষেত্ৰত লগতে আৰু এটা পৰীক্ষা হ'ব টেট কম ৰিক্ৰুটমেণ্ট আপোনালোকে গম পাই চাগে যিকেইটা গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকৰ কাৰণে টেট কম ৰিক্ৰুটমেণ্ট হোৱা চান্সেছ আছে টেট কম ৰিক্ৰুটমেণ্ট 2.0 হ'ব লগতে অসম টেট 2026ত ফাইনেলাইজ হ'ব নাই সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ যিসকল মানে কেণ্ডিডেটে এল পি বা ইউ পি টিচাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে জি টেট কোৱালিফাই কৰিব পৰা নাই অসম টেটৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব গৈ আছে বন্ধুসকল আপোনালোকৰ কাৰণে আমি লাগি আছোঁ আৰু আমাৰ কিছুমান গ্ৰুপৰ কেণ্ডিডেট আছে তেওঁলোকে অনবৰতে লাগি আছে যে অসম টেট 2027ত হ'ব লাগে কিন্তু আপোনালোকৰ মেইন কামটো হৈছে যে আপোনালোকে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকে ভিডিঅ'টো জাষ্ট এটা লাইক কৰি দিব লাইক কৰিলে কি হ'ল আপোনালোকে আমি গম পাম যে আপোনালোকে ছাপোৰ্ট কৰি আছে যে 2027ত অসম টেট হ'ব লাগে ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকৰ ছাপোৰ্ট নাথাকে একো হেল্পফুল নহ'ব কাৰণ এক দুজনে চিঞৰ বাখৰ কৰি একো লাভ নহ'ব যদি অলপ কেণ্ডিডেট ওলায় তেতিয়াহে আপোনালোকৰ যদি মানে কথাটোৰ ওপৰত অলপ দাবী উত্থাপন কৰে তেতিয়াহে ইয়াৰ প্ৰতি অসম চৰকাৰে অলপ মানে চকু দিব কাৰণ আপোনালোকে গম পাই চাগে এল পি বা ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত ইমান ভেকেঞ্চি আহিব আৰু ইমান ভেকেঞ্চি অকল যে চি টেটৰ ওপৰতে ডিপেণ্ড কৰি পেলাই যি দিব এইটো নহয় মোৰ মতে অসম টেটটো হ'ব লাগে কাৰণ 2027লৈকে বহুতো কেণ্ডিডেট আছে যিসকলে অপেক্ষাত আছে যে অসমত নতুন ভেকেঞ্চি লাগে আৰু এই ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে অকল যে চি টেটৰ ওপৰত ডিপেণ্ড কৰি দিব এইটো মোৰ মতে ভাল নহয় কিন্তু ক'ব নোৱাৰি এতিয়া ফাইনেলাইজ ডাটা কি আহে যদি ভাবিছে আপোনালোকে 2027ত অসম টেট হ'ব লাগে এই ভিডিঅ'টো এটা জাষ্ট আপোনালোকে শ্বেয়াৰ যদি কৰিব নোৱাৰে এটা জাষ্ট লাইক এটা কৰি পেলাই গুচি যাব যাতে মই গম পাম আপোনালোকে ছাপোৰ্ট কৰি আছে আৰু আপোনালোকৰ ছাপোৰ্ট থাকিলেহে এই কথাটো মানে আমি আগবাঢ়াব পাৰিম ঠিক আছে ইমানকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট যদি নতুনকৈ আপডেট আহে আৰু অসম টেট হ'ব লাগে 2027ত যদি হয় বহুতো কেণ্ডিডেটৰ হেল্পফুল হ'ব কাৰণ অসম টেটটো চি টেটতকৈ বহুত এটা ডিফাৰেঞ্চ আছে ইয়াত আপোনালোকৰ অসমৰ বিভিন্ন ধৰণৰ কুৱেশ্যন ৰিলেটেড থাকিব অসমীয়াৰ লেভেলত থাকিব গতিকে ইমান প্ৰব্লেম নহয় কেণ্ডিডেটৰ ক্ষেত্ৰত যদি ভাবিছে আপোনালোকৰ 2027ত অসম টেট হ'ব লাগে তাতে ভিডিঅ'টো জাষ্ট এটা লাইক কৰি গুচি যাওক আপোনালোকে ঠিক আছে থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত আপোনালোকৰ বাকী আপডেট দিম ধন্যবাদ